মই বৰ্তমান উপস্থিত আছো দেৰগাঁও স্মৃতিপথত। আজি বিজয়া দশমী দিনটোত ইতিমধ্যে দেৰগাঁও স্মৃতিপথত বিগত বছৰসমূহৰ দৰে এই বৰ্ষতো যি ৰাৱণ দাহন কাৰ্যসূচী অনুষ্ঠিত কৰিছে আৰু আমি এই মুহূৰ্তত আমি পোনে পোনে দেখুৱাইছো ৰাৱণ দাহন প্ৰায় 50 ফুট উচ্চতাৰে এই যি ৰাৱণ দাহন, এই ৰাৱণ দাহনৰ ইতিমধ্যে দাহ কৰিছে সমাজৰ পৰা যি অসূয়া শক্তি দূৰ কৰাৰ লগতে শান্তি স্থাপনৰ বাবে ইয়াত ৰাৱণ দাহন কাৰ্যসূচী বিগত বছৰসমূহৰ দৰে অনুষ্ঠিত কৰি আহিছে আৰু আমি পোনে পোনে সেই পৰিৱেশ দেখুৱাইছো আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ। ইতিমধ্যে ৰাৱণ দাহনৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ইতিমধ্যে প্ৰায় 50 ফুট উচ্চতাৰ যি ৰাৱণ, এই ৰাৱণ ইতিমধ্যে দাহন কৰিছে আৰু সকলোৰে মগত কেৱল জয় শ্ৰীৰাম ধ্বনি আৰু ইতিমধ্যে আতচবাজি, এই আতচবাজি আমি দেখুৱাবৰ বাবে চেষ্টা কৰিছো নিউজ লাইভৰ দৰ্শকসকলক। এই যি আতচবাজিৰ শব্দ তাৰ সমান্তৰালভাৱে যি ৰাৱণ দাহন, এই ৰাৱণ দাহন কাৰ্যসূচী অনুষ্ঠিত হৈছে দেৰগাঁও যি স্মৃতি পথাৰত আৰু দেৰগাঁও স্মৃতি পথাৰত এই মুহূৰ্তত আমি দেখুৱাইছো জয় শ্ৰীৰাম ধ্বনি। হাজাৰ হাজাৰ লোক ইয়াত সমবেত হৈছে। আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছো। আমি কেমেৰা সহযোগীৰ জৰিয়তে হাজাৰ হাজাৰ লোক এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছো। কেৱল মাত্ৰ হাজাৰ হাজাৰ লোকে এই মুহূৰ্ত ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। আমি নিউজ লাইভৰ দৰ্শকসকলক আমি পোনপটীয়াকৈ দেখুৱাইছো কেৱল হাজাৰ হাজাৰ মানুহ কেৱল এই ৰাৱণ দাহ কাৰ্যসূচী উপভোগ কৰিবলৈ বাবে ইতিমধ্যে উপস্থিত হৈছে আৰু আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছো। আৰু আমি এয়া চাওক ৰাৱণ দাহন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা হৈছে আৰু আতচবাজি শব্দ, কেৱল মাত্ৰ আতচবাজি শব্দ এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাবৰ বাবে চেষ্টা কৰিছো। আমি উদ্যোক্তা আছে, আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু ৰাৱণ দাহন কাৰ্যসূচী অনুষ্ঠিত কৰিছে, ইতিমধ্যে অসূয়া শক্তি দূৰ কৰা আৰু শান্তি স্থাপনৰ বাবে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিগত বছৰসমূহতো কৰি আছে, কেনেধৰণে কৰা হৈছে? হয়, বিগত এটা দশকৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ সমিতিয়ে নৰেন শৰ্মা স্মৃতিপথাৰত আজিও ৰাৱণ দাহৰ কাৰ্যসূচী পালন কৰিছে। যিহেতু ই এক প্ৰতীকাত্মক উপস্থাপন, অসূয়া অপ্ৰীতি নাশ কৰি অধৰ্মৰ ওপৰত ধৰ্মৰ জয় সাব্যস্ত আৰু অসত্যৰ ওপৰত সত্য প্ৰতিষ্ঠাৰ সেই পুৰাতন যি আমাৰ পৰম্পৰা, সেই পৰম্পৰাকে সাব্যস্ত কৰিয়েই আমি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দেৰগাঁও নৰেন শৰ্মা স্মৃতিপথাৰত এই ৰাৱণ দাহৰ কাৰ্যসূচী পালন কৰিছোঁ। দেখিছো যে হাজাৰ হাজাৰ লোক ইয়াত সমবেত হৈছে। নিশ্চিতভাৱে ইয়াত এই অগতানুগতিক কাৰ্যক্ৰমত ৰাইজৰ পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা যায়। যিহেতুকে অসমত বৰ্তমানৰ এক পৰিৱেশ, এক বিষাদময় পৰিৱেশ, তাৰ মাজতো আমি কেৱল পৰম্পৰা অক্ষুণ্ণ ৰাখিছোঁ আৰু বৰ্তমানৰ যি অসুৰূপী দানৱসমূহ, যি অসমৰ হিয়াৰামঠু, আমাৰ সকলোৰে আদৰৰ, সকলোৰে মৰমৰ জুবিন গাৰ্গ যি আসুৰিক শক্তিৰ প্ৰবলত পৰি আমাৰ মাজৰ পৰা অকালতে হেৰাই যাব লগা হ'ল, তাৰ বিৰুদ্ধেও এক প্ৰতীকাত্মক উপস্থাপন যে এদিন নহয় এদিন সেই অধৰ্মৰ ওপৰত ধৰ্মৰ জয় সাব্যস্ত হ'বই। আৰু এই মুহূৰ্তত আমি উদ্যোক্তাসকলে জনাইছে যে মৰমৰ শিল্পী জুবিনদাৰ আত্মাৰ চিৰশান্তি কামনা কৰি ইয়াত মৌন প্ৰাৰ্থনা কৰা হৈছে। সকলোৱে স্মৰণ কৰিছে মৰমৰ শিল্পীগৰাকীক আৰু এই মুহূৰ্তত আমি দেখুৱাইছো আমি ইয়াত উপবিষ্ট হোৱা লোকসকলৰ যথেষ্ট ইতিমধ্যে আনন্দিত হোৱা পৰিৱেশ আমি দেখুৱাইছো নিউজ লাইভৰ দৰ্শকসকলক। হাজাৰ হাজাৰ লোক ইয়াত সমবেত হৈছে। কেৱল মাথো যি ৰাৱণ দাহ, সকলোৱে আশা প্ৰকাশ কৰিছে যিহেতু নিজৰ লগতে দেশবাসীৰ মংগলৰ বাবে অসূয়া শক্তি দূৰ আৰু সমাজত শান্তি স্থাপনৰ বাবে ইয়াত এই কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। আমি উদ্যোক্তা আছে, আমি উদ্যোক্তাৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, দেখিছো যে আজি ৰাৱণ দাহৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে, হাজাৰ হাজাৰ লোক ইয়াত সমবেত হৈছে, কি ক'ব? আমি সকলো ৰাইজক আচলতে আমি অতি কৃতজ্ঞ। দেৰগাঁওমুখী ৰাইজক অতখিনি ৰাইজ এটা শান্তিপূৰ্ণভাৱে আহিছে। এটা ঘোষণা দিছো, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰক। হাজাৰ হাজাৰ মানুহৰ মাজত এটা শব্দ নাই, গাঁৱৰ পৰিচিত অৱস্থা। দেৰগাঁৱৰ ৰাইজক মই কৃতজ্ঞ জনাইছো আপোনালোকৰ চেনেলৰ জৰিয়তে। আৰু প্ৰকৃতিত আমি দুষ্ট আছিল, খন্তেক সময়ত বৰষুণ পৰিছিল, কিন্তু আমাৰ এই কাৰ্যসূচী কৰিবৰ কাৰণে প্ৰকৃতিও যেন শান্ত হ'ল, আমাৰ যেন কিছু সুৰুকা দিলে আমি এই কাৰ্যসূচী সফল ৰূপায়ণ কৰিব পাৰিলো। তাৰ বাবে প্ৰকৃতিদেৱক আমি ধন্যবাদ জনাইছো। আমি কেমেৰা সহযোগীক পুনৰ পৰিৱেশ দেখুৱাবৰ বাবে অনুৰোধ জনাইছো। এই যি ৰাৱণ দাহ কাৰ্যসূচী, ৰাৱণ দাহ, সেই ৰাৱণ দাহৰ জৰিয়তে যাতে সমাজত শান্তি স্থাপন আৰু অসূয়া শক্তি দূৰ, এই অসূয়া শক্তি দূৰ হোৱাৰ ইতিমধ্যে সংকল্পৰে ইয়াত সকলোৱে কেৱল আতচবাজি আৰু যি ৰাৱণ দাহ, এই ৰাৱণ দাহৰ কাৰ্যসূচী অনুষ্ঠিত কৰা দেখা গৈছে। আমি পৰিৱেশটো দেখুৱাইছো নিউজ লাইভৰ দৰ্শকসকলক। আমি হাজাৰ হাজাৰ লোক ইয়াত সমবেত হৈছে। সকলোৱে কেৱল এই যি আনন্দ, এই আনন্দ উপভোগ কৰিছে। হাজাৰ হাজাৰ লোক সমবেত হৈছে। কেৱল মাথো ইয়াত আতচবাজিৰ শব্দ শুনা পোৱা গৈছে আৰু অসূয়া শক্তি দূৰ, লগতে যি সমাজত শান্তি স্থাপনৰ বাবে এই
যি বিভিন্ন পদক্ষেপ হাতত লোৱা দেখা পোৱা গৈছে। আমি পোনে পোনে এই নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাবৰ বাবে চেষ্টা কৰিছো। আৰু উদ্যোক্তা আছে, কি ক'ব, আজি এক হাজাৰ হাজাৰ লোক উপস্থিতিত এই যি ৰাৱণ দাহৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। হয়, আমাৰ যিহেতু আপোনালোক সকলোৱে জানে, আমি আমাৰ অসমীয়াৰ বিৰাট ডাঙৰ এটা আমাৰ সম্পদ আমি হেৰুৱাইছোঁ। কিন্তু যদিও আমি হেৰুৱাইছোঁ, আমি বহুত দুখত আছোঁ। যদিও আমি নিজৰ মানে যিটো ধৰ্ম ৰক্ষা কৰি আজি বিগত 12 বছৰৰ দৰে এবাৰো আমি ইয়াত ৰাৱণ দাহৰ কাৰ্যসূচী অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু যথেষ্ট ৰাইজৰ সহায় পাইছোঁ। আমি আপোনালোকে দেখিব পাব ইয়াত হাজাৰ হাজাৰ ৰাইজ উপস্থিত হৈছে। গতিকে আমাৰ এই ৰাৱণ দাহৰ কাৰ্যসূচী, আমাৰ এই উদ্দেশ্য যে পৃথিৱীত সকলো বেয়া বস্তু নাশ হ'ব লাগে আৰু শান্তি আৰু যিটো মানে ধৰ্মৰ প্ৰতিষ্ঠা হ'ব লাগে, সেয়াকৈ আমি ধন্যবাদ দিম। নিশ্চয়কৈ ক'ব লাগিব, এনেধৰণে ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে দেৰগাঁও মৰাণ সমাজ স্মৃতি পথাৰতো এনেধৰণে ৰাৱণ দাহৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে, য'ত সমবেত হৈছে হাজাৰ হাজাৰ ভক্তপ্ৰেমী ৰাইজ।